Hello everyone, today we will going to discuss about theories of organic evolution. আজি আমি organic evolutionৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো। Organic evolution কেনেকৈ হৈছিলে? Organic evolutionৰ ওপৰত বিভিন্নজন সাইন্টিষ্ট, বিভিন্নজন দাৰ্শনিকে বিভিন্ন ধৰণৰ থিওৰি আগবঢ়াইছিলে আৰু আমি সেই থিওৰি সমূহৰ ওপৰত আজি আমি আলোচনা কৰিবলৈ গৈ আছো আৰু সেই থিওৰি বিলাক কোনজন দাৰ্শনিক বা কোনজন সাইন্টিষ্টে দিছিলে তেওঁলোকৰ নাম অনুসৰি আমি সেই থিওৰি বিলাক আজি আমি আলোচনা কৰিবলৈ গৈ আছো। গতিকে প্ৰথমতে তোমালোকক এই এটা প্ৰথমতে কি কোনজন দাৰ্শনিক বা কোনজন সাইন্টিষ্টে বৈজ্ঞানিক ভিত্তিত এই অৰ্গেনিক ইভলিউশনৰ তথ্য বা থিওৰি আগবঢ়াইছিলে লেমাৰ্কে আগবঢ়াইছিলে। The first scientific explanation of mechanism of evolution was put forward by Lamarck. Lamarck প্ৰথমতে scientific যিটো explanation সেই explanation to evolutionৰ যিটো process সেই evolutionৰ mechanismৰ ওপৰত scientific যিটো explanation সেই explanation to পোন প্ৰথমে কোনে দিছিলে Lamarck দিছিলে। তাৰ পিছত Lamarckৰ পিছত বিভিন্নজন দাৰ্শনিকে কি কৰিছিলে বিভিন্ন ধৰণে ইভলিউশনৰ ওপৰত তেওঁলোকৰ মতবাদ আগবঢ়াইছিলে বা থিওৰি আগবঢ়াইছিলে। তেওঁলোক হ'ল ডাৰউইন, ডি ভ্ৰিছ, ৱেজমেন এওঁলোক। গতিকে এওঁলোকেও কি কৰিছিলে ইভলিউশনৰ ওপৰত অৰ্গেনিক ইভলিউশনৰ ওপৰত তেওঁলোকে থিওৰি আগবঢ়াইছিলে। প্ৰথমতে কোনে আগবঢ়াইছিলে লেমাৰ্কে সাইন্টিফিক এক্সপ্লেনেশ্যনটো আগবঢ়াইছিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমতে কাৰ বিষয়ে এতিয়া অকমান আলোচনা কৰো। এতিয়া যিটো লেমাৰ্কে তেওঁ দিছিলে থিওৰি সেই লেমাৰ্কে দিয়া থিওৰিটো অকমান আমি আলোচনা কৰো আহা। লেমাৰ্কৰ থিওৰিটো কি বুলি জনা যায়? লেমাৰ্কৰ থিওৰিটোক ইনহেৰিটেন্স অফ একুৱাৰ্ড কেৰেক্টাৰ্ছ বা লেমাৰ্কিজম বুলিও জনা যায়। That means his theory was known as theory of inheritance of acquired characters or popularly known as Lamarckism. গতিকে কি কৰিছিলে লেমাৰ্ক আছিলে এজন ফৰাচী বিজ্ঞানী আৰু তেওঁ 1809 চনত কি কৰিছিলে 1819ত তেওঁ কি কৰিছিলে প্ৰপ'জ কৰিছিলে এই থিওৰিটো তেওঁ প্ৰপ'জ কৰিছিলে। That means inheritance of acquired characters বা Lamarckism এই থিওৰিটো তেওঁ কি কৰিছিলে প্ৰপ'জ কৰিছিলে আৰু তেওঁ যিটো থিওৰি দিছিলে সেইটো সাইন্টিফিক বেচিছত তেওঁ ব্যাখ্যা কৰিছিলে, সাইন্টিফিক এক্সপ্লেনেশ্যন দিছিলে। আৰু তেওঁ এই যিটো সাইন্টিফিক এক্সপ্লেনেশ্যন সেই এক্সপ্লেনেশ্যনটো তেওঁ কি কৰিছিলে অৰ্গেনিক ইভলিউশনৰ যিটো সাইন্টিফিক এক্সপ্লেনেশ্যন সেই এক্সপ্লেনেশ্যনটো তেওঁ এখন কিতাপত লিখিছিলে। এখন কিতাপ তেওঁ কি কৰিছিলে পাবলিছ কৰিছিলে আৰু কিতাপখনৰ নাম আছিল ফিলজফি জুলজিক। গতিকে এইখন কিতাপত মনত ৰাখিবা তোমালোকে ফিলজফি জুলজিক এইখন কিতাপত তেওঁ 1809 চনত এই থিওৰিটো তেওঁ দিয়া থিওৰিটো তেওঁ পাবলিছ কৰিছিলে। গতিকে এইটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা কিতাপখনৰ নামটো আৰু চনটো। লেমাৰ্কে অৰ্গেনিক ইভলিউশনৰ ওপৰত যিবিলাক যুক্তি আগবঢ়াইছিলে সেই যুক্তিসমূহৰ ভিতৰত আছিলে এক নম্বৰতে আছিলে ইনফ্লুৱেঞ্চ অফ এনভাইৰনমেণ্ট পৰিৱেশৰ প্ৰভাৱ। 2 নম্বৰটো আছিলে ইউজ এণ্ড ডিছইউজ অফ অৰ্গেনছ অংগসমূহৰ ব্যৱহাৰ আৰু অব্যৱহাৰ আৰু 3 নম্বৰ আছিলে ইনহেৰিটেন্স অফ একুৱাৰ্ড কেৰেক্টাৰ্ছ আৰ্জিত গুণসমূহ। কিছুমান আমি ব্যৱহাৰ কৰিলে কিছুমান অংগ ব্যৱহাৰ কৰাৰ ফলত আৰু কিছুমান অংগ ব্যৱহাৰ নকৰাৰ ফলত আমাৰ কিছুমান কি আছিলে আমাৰ কিছুমান কেৰেক্টাৰ আমি কি কৰিছিলোঁ এডপ্ট কৰি লৈছিলোঁ। গতিকে সেই সমূহৰ ওপৰত তেওঁ কি দিছিলে যুক্তি আগবঢ়াইছিলে। গতিকে তেওঁ যিটো অৰ্গেনিক ইভলিউশনৰ ওপৰত তেওঁ যিখিনি যুক্তি আগবঢ়াইছিলে সেই যুক্তিবিলাকৰ ভিতৰত মেইন কোনবিলাক আছিলে নাম 1 নম্বৰ আছিলে ইনফ্লুৱেঞ্চ অফ এনভাইৰনমেণ্ট, 2 নম্বৰ আছিলে ইউজ এণ্ড ডিছইউজ অফ অৰ্গেনছ, 3 নম্বৰ আছিলে ইনহেৰিটেন্স অফ একুৱাৰ্ড কেৰেক্টাৰ্ছ। গতিকে আমি এই তিনিওটা তেওঁ যিকেইটা ফেক্টৰ্ছ আগবঢ়াইছিলে যুক্তি আগবঢ়াইছিলে এই ফেক্টৰকেইটা আমি এটা এটাকৈ আলোচনা কৰোঁ আহা। পৰিৱেশে জীৱৰ হেবিটেটটো কি বুলি কৈছিলে চেঞ্জ কৰে বুলি কৈছিলে। জীৱৰ হেবিটেটটো চেঞ্জ হোৱাৰ লগে লগে অৰ্গেনিজিমৰ হেবিটেটটোৱে চেঞ্জ হোৱাৰ লগে লগে বডি ষ্ট্ৰাকচাৰৰো চেঞ্জ হয় বুলি তেওঁ কৈছিলে আৰু যিটো বডি ষ্ট্ৰাকচাৰ চেঞ্জ হ'ল অৰ্গেনিজিম এটাৰ সেইটো কলৈকে ট্ৰান্সফাৰ হৈ যায় বুলি কৈছিলে তেওঁ এটা নতুন জেনেৰেশ্যনলৈ নেক্সট জেনেৰেশ্যনলৈ কি হয় ট্ৰান্সফাৰ হৈ যায় বুলি কোনে কৈছিলে লেমাৰ্কে
ব্যাখ্যা কৰিছিলে বা দাঙি ধৰিছিলে গতিকে এইখিনি আছিলে তোমাৰ কি ইনফ্লুৱেঞ্চ অফ এনভাইৰনমেণ্ট পৰিৱেশৰ প্ৰভাৱ এতিয়া আমি নেক্সট যেটো তেওঁ ফেক্টৰ দিছিলে নেক্সট যেটো তেওঁ যুক্তি আগবঢ়াইছিলে সেইটো আছিলে ইউজ এণ্ড ডিসইউজ অফ অৰ্গেনছ অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰ সম্পৰ্কে যেটো যুক্তি দিছিলে এতিয়া আমি সেই যুক্তিটোৰ ওপৰত আলোচনা কৰো আহা গতিকে ইয়াতে তোমালোকে চাবা according to Lamarck the structure and development of an organ depend on the use of this organ or system লেমাৰ্কে কি কৰিছিলে কোনো এটা অৰ্গেনৰ ডেভেলপমেন্ট বা ষ্ট্ৰাকচাৰটো আৰু ইয়াৰ ডেভেলপমেন্টটো কোনো এটা অৰ্গানিজমৰ ষ্ট্ৰাকচাৰ আৰু ইয়াৰ ডেভেলপমেন্টটো কিহৰ ওপৰত ডিপেন্ড কৰে ইউজ কৰা আৰু নকৰাৰ ওপৰত ডিপেন্ড কৰে দ্যাট মিন্স ষ্ট্ৰাকচাৰ আৰু কোনো এটা জীৱৰ ষ্ট্ৰাকচাৰ আৰু ইয়াৰ ডেভেলপমেন্টটো সেই অংগটো ব্যৱহাৰ কৰা বা নকৰাৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে তেওঁ তেনেকে কৈছিলে যদি আমি কোনো এটা অৰ্গেন আমাৰ কোনো এটা বডি পাৰ্ট আমি যদি বেছিকৈ ইউজ কৰিছো তেতিয়া তেওঁ কি হয় বুলি কৈছে আমাৰ সেই বডি পাৰ্টটো সেই অৰ্গেনটো কি হয় বুলি কৈছে তেওঁ সাইজত ডাঙৰ হয় বুলি কৈছে আৰু কি হয় আৰু যেটো অৰ্গেন আমি একেবাৰে আমি কি ব্যৱহাৰ নকৰো কন্টিনিউয়াছলি আমি আমাৰ বডিৰ কোনো এটা পাৰ্ট যদি আমি কন্টিনিউয়াছলি আমি যদি ব্যৱহাৰ কৰা নাই তেতিয়া কি হয় তেওঁ কি বুলি কৈছিলে আলটিমেটলি সেই অৰ্গেনটো গৈ পালা কি হৈ যায় একদম সৰু হৈ যায় বা তোমাৰ কি হৈ যায় নোহোৱা হৈ যায় তেওঁ তেনেকে মতবাদ আগবঢ়াইছিলে গতিকে ইয়াৰ তেওঁ কিছুমান উদাহৰণো তেওঁ দাঙি ধৰিছিলে এইটোৰ ওপৰত তেওঁ বিশেষকে অৰ্গেন এটাৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ ফলত যিখিনি চেঞ্জেছ আহিছিলে কোনো এটা জীৱৰ দেহত তাক তেওঁ কি বুলি এটা নাম দিছিলে হেতু কি বুলি কৈছিলে একুৱাৰ্ড ক্যাৰেক্টাৰ্ছ বুলি কৈছিলে কোনো এটা অংগ ব্যৱহাৰ কৰাৰ ফলত যদি তাৰ সাইজটো ইনক্ৰিজ হৈছে বা কোনো এটা অংগ ব্যৱহাৰ নকৰাৰ ফলত যদি সেই অংগটোৰ সাইজ সৰু হৈ গৈছে বা নোহোৱা হৈ গৈছে হেতু এটা জীৱটোৱে কি কৰিছিলে এটা ক্যাৰেক্টাৰ এডপ্ট কৰি লৈছিলে আৰু হেতুকে কি বুলি কোৱা হৈছিলে একুৱাৰ্ড ক্যাৰেক্টাৰ বুলি কোৱা হৈছিলে আৰু এই একুৱাৰ্ড ক্যাৰেক্টাৰ্ছটো কি হয় বুলি তেওঁ কৈছিলে যে এটো এটা জেনাৰেশনৰ পৰা নেক্সট এটা জেনাৰেশনলৈ ট্ৰান্সমিট হয় বুলি কৈছিলে দ্যাট মিন্স সেইটো যেটো জীৱই একুৱাৰ্ড ক্যাৰেক্টাৰ্ছ গেইন কৰিছে সেই জীৱটোৱে যদি নতুন পোৱালি এটাৰ জন্ম দিয়ে গতিকে সেই নতুন পোৱালিটোলৈকে সেই ক্যাৰেক্টাৰ্ছটো ট্ৰান্সমিট হৈ যায় বুলি কি কৰিছিলে লেমাৰ্কে হেতু তেওঁ তথ্য আগবঢ়াইছিলে বা মতবাদ দিছিলে যে কি হয় এনেকে একুৱাৰ্ড ক্যাৰেক্টাৰটো যিটো জীৱৰ দেহত পায় সেই জীৱটোৱে যদি নতুন পোৱালিৰ জন্ম দিয়ে সেই পোৱালিটোলৈকে সেই একুৱাৰ্ড ক্যাৰেক্টাৰটো কি হয় ট্ৰান্সমিট হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল তোমাৰ লেমাৰ্কিজম বা লেমাৰ্কৰ মতবাদ বা ইনহেৰিটেন্স অফ একুৱাৰ্ড ক্যাৰেক্টাৰ্ছ হোপ তোমালোকে যিখিনি মই বুজাইছো এইখিনি বুজি পাইছা মই আকৌ ৰিভাইজ কৰি দিছো লেমাৰ্কৰ থিওৰিটো কি বুলি কোৱা হয় তোমাৰ লেমাৰ্কৰ থিওৰিটোক লেমাৰ্কিজম বা ইনহেৰিটেন্স অফ একুৱাৰ্ড ক্যাৰেক্টাৰ্ছ বুলি কোৱা হয় এইটো তেওঁ দিছিলে 1809 চনত আৰু তেওঁ এই থিওৰিটো ক'ত প্ৰকাশ কৰিছিল এইটো সাইন্টিফিক বেচিছ কৰি এক্সপ্লেনেশ্যন দিছিলে আৰু এইটো তেওঁ প্ৰথমতে ক'ত তেওঁ পাবলিশ কৰিছিলে কিতাপখনৰ নাম কি আছিল ফিলজফি জুলজিক এইখন কিতাপত তেওঁৰ মতবাদটো পাবলিশ কৰিছিলে 1809 চনত আৰু তেওঁ কোনবিলাক যুক্তি আগবঢ়াইছিলে ইভলিউশন অৰ্গানিক ইভলিউশন যে হৈছিলে তেওঁ কোনবিলাক যুক্তিৰ ওপৰত ভিত্তি কৰি পেলাই অৰ্গানিক ইভলিউশন হোৱা বুলি তেওঁ কৈছিলে সেই যুক্তি তেওঁ বিশেষকৈ তিনিটা আছে ইয়াতে দিয়া আছে ইনফ্লুৱেঞ্চ অফ এনভাইৰনমেণ্ট ইউজ এণ্ড ডিসইউজ অফ অৰ্গেনছ আৰু আছিলে লাষ্টৰটো আছিলে ইনহেৰিটেন্স অফ একুৱাৰ্ড ক্যাৰেক্টাৰ্ছ এই তিনিটা তেওঁ যুক্তি আগবঢ়াইছিলে ফেক্টৰ এই তিনিটা তেওঁ আগবঢ়াইছিলে গতিকে এইকেইটা তোমালোকে নিশ্চয় বুজি পাইছা ইনফ্লুৱেঞ্চ অফ এনভাইৰনমেণ্ট মানে কি হয় এনভাইৰনমেণ্টে কি কৰে জীৱ এটাৰ কি কৰে ষ্ট্ৰাকচাৰ চেঞ্জ কৰে বুলি তেওঁ কৈছে আৰু এই ষ্ট্ৰাকচাৰটো এনভাইৰনমেণ্টে যেটো জীৱৰ ষ্ট্ৰাকচাৰ চেঞ্জ কৰে সেই জীৱটো যদি নতুন পোৱালিৰ বা নতুন জেনাৰেশনৰ সৃষ্টি কৰে সেইটো কি হয় তেওঁৰ যেটো সেই ষ্ট্ৰাকচাৰটো ট্ৰান্সফাৰ হয় বুলি কি কৰিছিলে লেমাৰ্কে কৈছিলে তাৰপিছত ইউজ এণ্ড ডিসইউজ অফ অৰ্গেনছ বুলি ক'লে তেওঁ কি ক'লে ইউজ এণ্ড ডিসইউজ অফ অৰ্গেনছত তোমাৰ কি হয় যিবিলাক আমি ধৰা হল যিবিলাক আমি বডি পাৰ্টস আমি বেছিকৈ ইউজ কৰোঁ সেইবিলাক ইউজ কৰা পাৰ্টছবিলাক বেছিকৈ সাইজত ডাঙৰ হয় আৰু যিবিলাক আমি ইউজ নকৰোঁ সেইবিলাক নোহোৱা হৈ যায় বা সৰু হৈ যায় হেতু তেওঁ আগবঢ়াইছিলে
তেওঁ মানে কৈছিলে আৰু তাৰপিছত নেক্সট লাষ্টৰটো তেওঁ কি কৈছিলে ইনহেৰিটেঞ্চ অফ একুৱাৰ্ড কেৰেক্টাৰ্ছ ইনহেৰিটেঞ্চ অফ একুৱাৰ্ড কেৰেক্টাৰ্ছটো গমে পাইছা ইনহেৰিটেঞ্চ মানে কি হয় তোমাৰ যেতিয়া কেৰেক্টাৰ্ছবিলাক যেতিয়া আমি কি কৰোঁ কোনো এটা অংগ ব্যৱহাৰ কৰোঁ বা কোনো এটা অংগ ব্যৱহাৰ নকৰোঁ তাৰ ফলত আমি কি কৰোঁ যিখিনি ষ্ট্ৰাকচাৰ আমি গেইন কৰোঁ যিটো ষ্ট্ৰাকচাৰ আমি গেইন কৰোঁ এটা ষ্ট্ৰাকচাৰ আমাৰ ধৰা হ'ল সৰু হৈ গ'ল এটা ষ্ট্ৰাকচাৰ ধৰা হ'ল আমাৰ ডাঙৰ হৈ গ'ল আমি এটা নতুন ষ্ট্ৰাকচাৰ পালোঁনে নাই সেইটো সেই নতুনকৈ যিটো আমি এডপ্ট কৰিলোঁ যিটো ষ্ট্ৰাকচাৰ আমি এডপ্ট কৰিলোঁ তাক আমি যিটো কেৰেক্টাৰিষ্টিক্স আমি এডপ্ট কৰিলোঁ আমাৰ জীৱনকালত আমি যিটো আমাৰ ষ্ট্ৰাকচাৰ আমি এডপ্ট কৰিলোঁ সেই ষ্ট্ৰাকচাৰ সেই এডপ্ট কৰাটোকে আমি তেওঁ কি বুলি কৈছে একুৱাৰ্ড কেৰেক্টাৰ্ছ বুলি কৈছে এডপ্টেশ্যন একুৱাৰ্ড আমি আৰ্জন কৰি লৈছোঁ এইটো আমাৰ জন্মগত না একুৱাৰ্ড কেৰেক্টাৰ্ছ মানে কি আমাৰ জন্মতে আমি জন্ম হোৱাৰ লগে লগে আমি সেই কেৰেক্টাৰ্ছটো আমাৰ গাত নাছিলে আমাৰ জীৱনকালত আমি সেইটো এডপ্ট কৰি লৈছোঁ আমি নিজে নিজকে সেইটো আমি বনাই লৈছোঁ এডপ্ট কৰি লৈছোঁ গতিকে সেইটোকে কোৱা হৈছে তোমাৰ একুৱাৰ্ড কেৰেক্টাৰ এইটো তোমাৰ গ্ৰ'থ তোমাৰ বডিৰ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো হ'ব পাৰে তোমাৰ নেচাৰৰ ক্ষেত্ৰতো হ'ব পাৰে আগতে মই পঢ়াই নাছিলোঁ মই মাৰ্কছ বহুত কম পাইছিলোঁ এতিয়া মই খুব ঘৰত পঢ়ি পেলাই মই এক্সামত খুব বেছি মাৰ্কছ পাওঁ গতিকে এইটো এটা মোৰ কি একুৱাৰ্ড কেৰেক্টাৰ্ছ মই এইটো অৰ্জন কৰিছোঁ মোৰ কষ্টৰ ফলত মই এইটো অৰ্জন কৰিছোঁ গতিকে সেইটোকে বুজাই কি একুৱাৰ্ড কেৰেক্টাৰ তোমালোকৰ একুৱাৰ্ড কেৰেক্টাৰ মানে কি তোমালোকে নিশ্চয় বুজি পাইছা কনফিউজন চাগে তোমালোকৰ নাই একুৱাৰ্ড মানে অৰ্জন কৰি লৈছোঁ যিটো আমাৰ আগতে নাছিলে আমি আমাৰ জীৱনকালত আমি জন্ম পোৱাৰ পিছত আমি বিভিন্ন কাৰণত আমি কিছুমান যদি আমি নেচাৰ কিছুমান আমি কি কৰি লওঁ এডপ্ট কৰি লওঁ অৰ্জন কৰি লওঁ সেইটোক আমি একুৱাৰ্ড কেৰেক্টাৰ্ছ বুলি কওঁ ইয়াতে তেওঁ কিহৰ ক্ষেত্ৰত একুৱাৰ্ড কেৰেক্টাৰ্ছ বুলি কৈছে ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰটো তোমাৰ চেঞ্জ হৈ গৈছে সেইটো তেওঁ কি কৰিছিলে লেমাৰ্কে কি বুলি কৈছিলে একুৱাৰ্ড কেৰেক্টাৰ্ছ বুলি কৈছিলে আৰু এই একুৱাৰ্ড কেৰেক্টাৰ্ছটো ক'লৈকে ট্ৰান্সফাৰ হয় বুলি তেওঁ কৈছিলে নতুন জেনেৰেশ্যনলৈকেও ট্ৰান্সফাৰ হয় বুলি তেওঁ মতবাদ আগবঢ়াইছিলে গতিকে ডিয়াৰ ষ্টুডেণ্টছ হোপ তোমালোকে আজিৰ এই ভিডিঅ'টোত মই যিখিনি বুজাইছোঁ বুজি পাইছা আৰু যদিহে কিবা কনফিউজন আছে তোমালোকে মোক পাৰ্চনেলি হোৱাটছআপত মেছেজ দি পেলাই সুধিব পাৰা নহ'লে কমেণ্ট যোগে তোমালোকে সুধিব পাৰা গতিকে আজিলৈকে এইখিনিতে সামৰণি মাৰিছোঁ থেংক ইউ